দিশে ৰাজ্যৰ শিক্ষা ব্যৱস্থা, চৰকাৰী বিদ্যালয়ৰ পয়া লগা অৱস্থা, বহু বিদ্যালয়ত বাজিছে মৃত্যু ঘণ্টা। এইখন ডিমৰীয়াৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মালৈবাৰী প্ৰগতি প্ৰাথমিক বিদ্যালয়। চাওক এই দৃশ্য, গতি নোহোৱা অৱস্থা হৈছে প্ৰগতি বিদ্যালয়ৰ। অভিভাৱকে চাইকেলত সন্তানক লৈ আহিছে স্কুললৈ। ভৱিষ্যতৰ সপোন দুচকুত লৈ প্ৰাৰ্থনা কৰিছে কণমানিহঁতে। বৃহত্তৰ অঞ্চলটোৰ শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়া শিক্ষানুষ্ঠানখনলৈ শিক্ষাৰ্থী আহিছে ঠিকেই, কিন্তু শিক্ষাৰ্থী আছে, শিক্ষাগুৰু নাই। বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় লোকে সংশ্লিষ্ট কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও আজিলৈকে নাপালে সুফল। বিদ্যালয়ৰ একত্ৰীকৰণৰ দোহাই দি প্ৰায় 2 বছৰ ধৰি শিক্ষক নিযুক্তি নিদিয়াত স্থানীয় ৰাইজৰ ক্ষোভ। 1976 চনতেই স্থাপিত এই বিদ্যালয়খন শিক্ষকৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। আগৰ শিক্ষককেইজন ৰিটায়াৰ্ড হোৱাৰ পিছত কোনো শিক্ষক দিয়া নাই, গতিকে এনেকুৱা সমস্যাত ভুগিছে অভিভাৱকসকলে। ইয়াৰ পৰা ল'ৰা ছোৱালী লৈ যাব লগা হৈছে। এজনে শিক্ষক, খোৱা পানীৰ অভাৱ, বিভিন্ন সমস্যা। আৰু শুনি আছোঁ চৰকাৰে বোলে এইখন স্কুল একত্ৰীকৰণ কৰিব আন স্কুলৰ লগত। এইবাৰ চাওক আন এক দৃশ্য। টিংখাং সমষ্টিৰ অন্তৰ্গত দুলীয়াবাম চাহ বাগিচাৰ দৃশ্য এয়া কোনো পৰিত্যক্ত ছবি নহয়। অঞ্চলটোৰ বাবে শিক্ষাৰ এক নতুন আশাৰ কেন্দ্ৰস্বৰূপ এখন আদৰ্শ বিদ্যালয়ৰ প্ৰস্তাৱিত স্থান। দুলীয়াবামৰ প্ৰস্তাৱিত এই বিদ্যালয়খন আজিও কাগজ কলম আৰু হাবিৰ মাজতে আবদ্ধ হৈ ৰ'ল। বিদ্যালয়ৰ স্থানত ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে সুৰাৰ আড্ডা। বিদ্যালয়ৰ অভাৱত বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী বাট কৰিবাই যাবলগীয়া হয় খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। টিংখাং সমষ্টিত বিদ্যালয় নিৰ্মাণৰ সপোন ভেকু ভাওনাত পৰিণত হৈছে। বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই আৰম্ভ নকৰিলে অনাগত দিনত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে স্থানীয় লোকে আন্দোলনৰ হুংকাৰ দিছে। খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত থকা হালমাৰী চাহ বাগিচাটো সেই নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপনৰ কথাৰ কাৰণে যাজু চলি আছিলে, কিন্তু দুৰ্ভাগ্যৰ বিষয় যে একাংশই সেই যি স্থানডোখৰ লোৱা হৈছিলে সেই স্থানডোখৰত মানে এগ্ৰী নোহোৱাত, স্থানডোখৰ কিছুমান আপত্তি থকাত সেই স্কুলখন হ'বলৈ নিদিলে। আৰু লগে লগে হালমাৰীত আপত্তি জনোৱাৰ লগে লগে সেই স্কুলখন হস্তান্তৰ কৰিলে দুলীয়াবামলৈ। কিন্তু দুলীয়াবামত আধাৰশিলা স্থাপন কৰা হ'ল, আমাৰ সন্মানীয় বিধায়ক আহিছিলে, কিন্তু আমাৰ দুলীয়াবামৰ যিজন স্বত্বাধিকাৰী, সেই স্বত্বাধিকাৰীৰ আপত্তি থকাতে তেখেতে NOC নিদিয়াত দুলীয়াবামতো কিন্তু আমি সেই স্কুল বিদ্যালয় নিৰ্মাণ হোৱা দেখা নাপালোঁ। এইবাৰ চাওক বৰুণগুৰি স্কুলৰ কৰুণ কাহিনী। কেতিয়াবা ৰান্ধনী ঘৰত আৰু কেতিয়াবা বাহিৰত পাঠদান। ৰহা কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম বৰুণগুৰি প্ৰাথমিক বিদ্যালয়খন 1984 চনতেই ৰাইজে স্থাপন কৰিছিল। 2013 চনত প্ৰাদেশিকীকৰণ হয় বিদ্যালয়খনৰ। আজিও বাঁহ খেৰৰ ঘৰতে নিয়মীয়াকৈ চলিছে পাঠদান। অভিযোগ অনুসৰি 2016 চনত বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে সংখ্যালঘু উন্নয়ন বৰ্ডৰ পৰা পুঁজি আবণ্টিত হয় আৰু পুৰণি বিদ্যালয় গৃহ ভাঙি ঠিকাদাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰে। কিন্তু 10 বছৰো সম্পূৰ্ণ হৈ নুঠিল প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ মুঠ 32 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 2জন শিক্ষক থকা এই বিদ্যালয়খন এতিয়া যোৱা 10 বছৰে গঁৰাল সদৃশ পৰিৱেশত চলিছে পাঠদান। স্থানীয় বিধায়ক শশীকান্ত দাসক বহুবাৰ আবেদন জনোৱাৰ পাছতো বিধায়ক তথা শিক্ষা বিভাগে নললে কোনো ব্যৱস্থা। পশ্চিম বৰুণগুৰি স্কুলখন মই 2001 পৰা জড়িত হৈ আছোঁ। তাৰপিছত আমাৰ স্কুলখন 2013 চুপাৰভিঞ্চিলাইজ হ'ল। তাৰপিছত আমাৰ ৰাইজে আগতে খেৰৰ ঘৰ এখন বনাই দিছিলে, তেতিয়া ভালকৈ চলিছিলোঁ। তাৰপিছত এমিউনিটি ফাণ্ডৰ পৰা যিখন ঘৰ আহিলে, অহাৰ পিছত আমাৰ সেইখন ঘৰ ভাঙা হ'ল। তাৰপিছত চৰকাৰে আৰু কোনো পদক্ষেপ লোৱা নাই। কেতিয়াবা আমি ছাত্ৰখিনি বাহিৰত লৈ যাওঁ, কেতিয়াবা ঘৰত পঢ়াওঁ। আমি শিক্ষা বিভাগক জনাইছোঁ, MLA থ্ৰু দি আমি এপ্লিকেশ্যন দিয়া হৈছে, কিন্তু আমি তেনেকুৱা ধৰণৰ কোনো ফলপ্ৰসূ পোৱা নাই। যি সময়ত ৰাজ্যৰ নতুন শিক্ষানীতিৰ দ্বাৰা শিক্ষাৰ মানদণ্ড উন্নীত কৰা হৈছে বুলি চৰকাৰে ঢাক ঢোল বজাইছে, তেনে সময়তেই ৰাজ্যৰ একাংশ বিদ্যালয়ৰ ক্ষেত্ৰত আৰম্ভ হৈছে শ্মশান যাত্ৰা। বিধানসভাত বিধায়ক অখিল গগৈয়েও দাঙি ধৰিলে বিদ্যালয়ৰ দুৰৱস্থাৰ ছবি। বৰ্তমানলৈ ৰাজ্যত বন্ধ হৈ পৰিছে 8,259খন স্কুল। ৰাজ্যৰ শিক্ষাখণ্ডৰ এনে দুৰৱস্থাই এতিয়া ভবাই তুলিছে সচেতন মহলক।
সোণাপুৰৰ পৰা নাৰায়ণ কৰ, মৰাণৰ পৰা কেমেৰা পাৰ্চন আলোকৰ সৈতে সঞ্জীৱ বৰা আৰু ৰহাৰ পৰা মৃণাল তামুলীৰ ৰিপৰ্ট, অসম লাইভ 24।